নমস্কাৰ দূৰদৰ্শন কেন্দ্ৰৰ জীৱনমধুৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনালো আমাৰ এই জীৱনমধুৰ অনুষ্ঠানত নানান ধৰণৰ ভাল বিষয়বস্তুক লৈ আজিলৈকে আলোচনা কৰি আহিছো আমি আজিও আমাৰ ইয়াত বিষয়বস্তুটো হৈছে ডিপ্ৰেছন এনজাইটি তাৰ ওপৰত বিশেষভাৱে এটা আজি অনুষ্ঠান কৰিবলৈ ওলাইছো আমি আৰু আজিৰ অনুষ্ঠানত আমাৰ মজিয়াত আমি নিমন্ত্ৰণ কৰি আনিছো যোগাবিদ বিকাশ নাৰায়ণ শৰ্মাদেৱ ছাৰক তেখেতে যোগাৰ লগত আজি বহু বছৰ জুৰি জড়িত হৈ আছে আৰু তেখেতৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি আজি আমি যিখিনি কথা জানিম যে ডিপ্ৰেছন আৰু এনজাইটি বা অন্যান্য কিছুমান মানসিক বেমাৰ কিদৰে দূৰ হয় যোগাৰ ওপৰত আজি আমি যেটো অনুষ্ঠান কৰিবলৈ লৈছো আশা ৰাখিছো এই অনুষ্ঠানটো চাই আপোনালোক উপকৃত হ'ব স্যাৰ ষ্টুডিও মজিয়ালৈ আপোনাক স্বাগতম জনালো ইতিমধ্যে মই বিষয়বস্তুটোৰ বিষয়ে কৈছোৱে আজি বিষয়বস্তুটো হ'ল ডিপ্ৰেছন এনজাইটি এইবোৰৰ ওপৰত বিশ্বত যেহেতু বৰ্তমান ডিপ্ৰেছন বেমাৰটো কেন্সাৰ বা এইডছতকৈ খুব ভয়াৱহভাৱে বিয়পি পৰিছে আগতে মানুহে ভাবিছিলে যে কেন্সাৰ বা এইডছৰ কোনো ধৰণৰ বিশেষ ট্ৰিটমেণ্ট নাই বুলি ভাবিছিলে এটা ভয়ানক বেমাৰ বা মানুহ মৃত্যু হ'বই কিন্তু সেইটো বেমাৰত মৃত্যু হৈছিলে কিন্তু ডিপ্ৰেছনে মানুহক আত্মহত্যালৈকে ঠেলি দিয়ে লৈ যায় গতিকে যোগাৰ ওপৰত ইয়াৰ কি বিশেষ এনেকুৱা ধৰক হেৰি আছে সাবজেক্টৰ ওপৰত যে এই যোগাৰ দ্বাৰাই আমি ডিপ্ৰেছনটোক নিজৰ কণ্ট্ৰলত ৰাখি এটা সুস্থ মানসিক জীৱন জীয়াবলৈ পাৰিম আমি আমাৰ যোগৰ এতিয়া মানে যোগৰ লগত আমি যদি ডিপ্ৰেছনটোক আনিবলৈ যাওঁ যোগৰ কথাটোৱে হ'ল শাৰীৰিকভাৱে মানসিকভাৱে উৎকৰ্ষ সাধন কৰা মানসিকভাৱে এগৰাকী ব্যক্তিক যেতিয়া সবল হ'ব শাৰীৰিকভাৱে যেতিয়া সবল হ'ব তেতিয়া ডিপ্ৰেছনৰ নিচিনা বেমাৰবোৰ কাষ নাচাপে আৰু যোগ বেছিভাগে আমি প্ৰিভেণ্টিভ মেজাৰ হিচাপে ল'ব পাৰোঁ কিউৰেটিভ হয় কিন্তু আমাৰ যদি সকলোৱে যোগ অভ্যাস কৰোঁ তেতিয়া আমাৰ এইটো প্ৰিভেণ্টিভ মেজাৰ হিচাপে কাম কৰে আৰু পৰৱৰ্তী পৰ্যায়ত যদি কোনোবা মানুহ এগৰাকী যদি কিবা কাৰণ ডিপ্ৰেছনত আহিল তেতিয়া আমি সেই ব্যক্তিগৰাকীক আমি যোগৰ মাধ্যমত বিভিন্ন ধৰণৰ আসন আছে প্ৰাণায়াম আছে মেডিটেশ্যন আছে এইবোৰৰ মাধ্যমত আমি ব্যক্তিগৰাকীক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই লৈ যাব পাৰোঁ আচ্ছা ছাৰ মই কথা এটা সুধিছোঁ ডিপ্ৰেছনটো আহে কি কাৰণে ইয়াৰ কিবা বিশেষ কাৰণ আছে বেমাৰ এটা হ'বৰ কাৰণে ধৰক কিছুমান বীজাণুৰ দ্বাৰা আহে বা কিছুমান মানে জেনেটিকলি আহে বুলি কয় বেমাৰবিলাক ডিপ্ৰেছনটো কি কাৰণে ডিপ্ৰেছনটোৰ কোনো নিৰ্দিষ্ট এটা কাৰণ নাই হয় তথাপিতো জেনেটিক এটা কাৰণ হ'ব পাৰে হয় আৰু আমাৰ ডিপ্ৰেছনটো জেনেটিক কাৰণটো আহিব পাৰে তাৰোপৰি আমাৰ মেডিচিন কিছুমান ড্ৰাগছ ইউজৰ পৰা ড্ৰাগছ সেৱনৰ পৰাও হ'ব পাৰে কিছুমান মোৰ জীৱনত ঘটা এটা যিকোনো এটা ঘটনাৰ পৰা হয় হয় আমাৰ যদি সেইটোৱে যদি আমাক লাইফ চেঞ্জিং ঘটনা এটা হ'ল ইভেণ্ট এটা হ'ল আঘাত পালোঁ তাৰ পৰা ডিপ্ৰেছন আহিব পাৰে আমি নিজৰ এক্সপেক্টেশ্যনতকৈ আমি যদি কম ৰিজাল্ট কৰোঁ আমি ভাবিছোঁ বহুত কিন্তু আমি পালোঁ কম বা কৰ্মক্ষেত্ৰত যদি এবিউজ মানসিক উৎপীড়নৰ বলি হওঁ বিভিন্ন কাৰণত হ'ব পাৰে এগৰাকী ছাত্ৰ আৰু ডিপ্ৰেছনৰ প্ৰত্যেকটো লেভেলবিলাক বেলেগ বেলেগ এজন সৰু শিশুৰ ডিপ্ৰেছনৰ কাৰণটো বেলেগ হ'ব পাৰে এইটো ছাৰ ডাঙৰ কথা আজিৰ দিনত এজন শিশুৰো ডিপ্ৰেছন হ'ব পাৰে 6 বছৰীয়া 7 বছৰীয়া হ'ব পাৰে কাৰণ তেওঁ যদি পৰিৱেশটো এটা সেই শিশুটোৰ যদি মনত এনেকুৱা কিছুমান ঘটনা ঘটিছে যিবোৰ শিশুটোৱে বিচৰা নাছিল হয়তো মাক বাপেকৰ মাজত দ্বন্দ্ব বা হঠাতে মাক বাপেক দুয়োগৰাকী নোহোৱা হৈ গ'ল এইবোৰ কাৰণত বা এনেকুৱা বহুত কাৰণ বা ট্ৰমা এই বিভিন্ন ধৰণৰ কাৰণত শিশু এটা হ'ব পাৰে বা স্কুললৈ গ'ল স্কুলত তেওঁক এবিউজ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁ কিবা কাৰণত অত্যাচাৰৰ সন্মুখীন হৈছে একেদৰে এগৰাকী কৰ্মচাৰীৰ ক্ষেত্ৰত আকৌ কৰ্মক্ষেত্ৰত তেওঁ হয়তো এটা উৎপীড়নৰ বলি হৈছে এই বিভিন্ন কাৰণত মানুহ ডিপ্ৰেছনৰ কোনো নিৰ্দিষ্ট এটা কাৰণত ডিপ্ৰেছন নাই যে বা এইটো কাৰণৰ কাৰণে বিশেষভাৱে হ'ব পাৰে মানে আপুনি ক'ব বিচাৰিছে যে মানসিক কিছুমান চাপ পালে এইটো এটা মানসিক এইটো মেজাজ এইটো কোৱাই হয় মুড ডিজৰ্ডাৰ বুলি মানে এইটো হ'ল মানসিক আমাৰ মেজাজৰ যিটো বিজুতি হয় সেইটোৱে এংজাইটি আৰু আমাৰ ডিপ্ৰেছন দুইটাই হ'ল মেজাজক লৈ তাৰমানে এই দুটাৰ মাজত কিবা ডিফাৰেন্স আছে নে দুটা একেটা মানে এংজাইটিটো হ'ল ডিপ্ৰেছনটো হ'ল এনেকুৱা যে মই
যেতিয়া ডিপ্ৰেশ্যন আহিছোঁ মোৰ হতাশগ্ৰস্ততা মই এটা লনলিনেছ ফিল কৰিছোঁ মোৰ জীৱনটোত হতাশাই দেখিছোঁ বা মই কাৰো লগত মিলিব নোখোজোঁ আনকি মই নিজক সেলফ মানে মই নিজক আত্মহত্যা পৰ্যন্ত মই কৰিবলৈ আগবাঢ়িছোঁ হতাশ ন এইটো প্ৰায় হয় স্যাৰ যে ডিপ্ৰেশ্যনৰ প্ৰায় পেশেন্ট সুইসাইড পৰ্যায়লৈ গৈছে আৰু খুব ভাল ভাল ব্যক্তিয়ে গৈছে এইটো নহয় যে কোনোবাজন সাধাৰণ ব্যক্তি এংজাইটি কেনেকুৱা নহয় এংজাইটিটো এটা মানসিক এটা ডিজঅৰ্ডাৰ এটা মেজাজ ডিজঅৰ্ডাৰ কিন্তু এংজাইটিটো কেনেকুৱা সাপোজ এগৰাকী ব্যক্তি পৰীক্ষাৰ সময়ত তেওঁ দেখিছে তেওঁ বমি কৰিছে খুব চিন্তা কি হ'ব ৰেষ্টলেছ ডিপ্ৰেশ্যনতো ৰেষ্টলেছটো এটা কমন ফিচাৰ্ছ কিন্তু আমাৰ এংজাইটিৰ ক্ষেত্ৰত হৈছে কি মানুহগৰাকীয়ে মানে কি কৰিব উগুল ঢুকুল মন বুকুখন ধৰফৰাই আছে বা কিবা ক'ব লাগে কিবা এটা কৈ দিলে এংজাইটিত এগৰাকী মানুহে এংজাইটিত আহিলে কি হ'ব মোৰ একোই নহ'ব কিজানি মই নোৱাৰিম কিজানি আচলতে পাৰা বস্তুটো এংজাইটি কিন্তু তেওঁ কি হয় আৰু এইটো যেতিয়া লং লাষ্ট কৰে তেতিয়া এইটো এটা আমি তেতিয়া ট্ৰিটমেণ্ট কৰিবলগীয়া হ'ব পাৰে এংজাইটি মানে মানুহজনে এংজাইটিয়ে হৈ থাকে অনবৰত মানুহজনে এংজাইটি কিবা এটা চিন্তাধাৰাবিলাক তেনেকুৱা আৰু ডিপ্ৰেশ্যনটো মানে যদি মানে শ্বৰ্ট পিৰিয়ডত ডিপ্ৰেশ্যন আমাৰ প্ৰত্যেক মানুহৰে ডিপ্ৰেশ্যন হ'ব পাৰে ডিপ্ৰেশ্যন এটা কমন যে এই এনেকুৱা এজন ব্যক্তিহে হ'ব পাৰে ডিপ্ৰেশ্যন তেওঁ যোগাসন কৰিছে তেওঁ যোগৰ লগত জড়িত তেওঁ ডিপ্ৰেশ্যন হ'ব পাৰে কিন্তু তাৰ ট্ৰিটমেণ্ট আছে আৰু ট্ৰিটমেণ্টটো কৰিব লাগে আৰু এইটো যদি আমাৰ লাষ্টিং কৰে ডিপ্ৰেশ্যন যেটা আমাৰ ষ্ট্ৰেছবিলাক আমাৰ সকলো মানুহে ষ্ট্ৰেছত লৈ আমি থাকোঁ জীৱ জন্তু চবে ষ্ট্ৰেছত থাকে এটা প্ৰাকৃতিকগতভাৱে আমাৰ এইটো এটা আমাৰ বিষয় কিন্তু এই বস্তু যদি আমাৰ লাষ্টিং কৰে তেতিয়া আমি ট্ৰিটমেণ্ট কৰিব লাগে ডিপ্ৰেশ্যনৰ ক্ষেত্ৰতো আমাৰ ট্ৰিটমেণ্টৰ প্ৰশ্ন আহি যায় এংজাইটিৰ ক্ষেত্ৰত সেইটোৱে ছাৰ এতিয়া আজি আপোনাৰ এগৰাকী ডেমনষ্ট্ৰেটাৰ পাপৰি গগৈক আনিছে ইয়ালৈ গতিকে আপুনি আমাৰ দৰ্শকক কি দেখুৱাব যে এনেকুৱা কিছুমান আসনৰ দ্বাৰা আমাৰ ডিপ্ৰেশ্যন বা এনজাইটিটোক আমি নিজৰ কণ্ট্ৰলত কৰি ৰাখিবলৈ এতিয়া কথা হ'ল কি আমি যিবোৰ আসন কৰিম আমি আসন কৰিবলৈ যাওঁতে আমি যিজনে আসন আমি যাক ট্ৰিটমেণ্ট কৰিম তেওঁ আসনৰ লগত অভিজ্ঞ নহয় তেওঁক আমি টান আসন দিব নোৱাৰে তেওঁক আমি সহজ আসনেৰে আৰু আসন মানে আমাৰ যিকোনো ধৰণৰ শাৰীৰিক ব্যায়ামে হয়তো ডিপ্ৰেশ্যনটোত মানে কিছু পৰিমাণে লাভ কৰে কিন্তু আসনৰ যিটো লাভ সেইটো মানে অতুলনীয় দীঘলীয়া খুব স্থায়ীভাৱে এটা সমাধান আনি দিয়ে গতিকে আসনবোৰ কৰিবলৈ যাওঁতে আমাৰ যিগৰাকী এক্সপাৰ্টে তেওঁ আসনটো শিকাব তেওঁ সদায় সহজ আসনৰ পৰা যাব লাগে আৰু আসনবোৰ যাব লাগে যাতে আমাৰ মানে কাৰণ আসনবোৰ কৰিলে আমাৰ নাৰ্ভবোৰ আমাৰ ষ্টিমুলেট হ'ব আমাৰ যিবোৰ ভিতৰৰ অংগ প্ৰত্যংগ আছে সেইবোৰ শক্তিশালী হ'ব বডিত আমাৰ তেজ সঞ্চালনটো বাঢ়িব আমাৰ সঞ্চালন বৃদ্ধি হ'ব এইবোৰ কাৰণত আমি অক্সিজেন আমাৰ আমি ঠিক ধৰণে পাই থাকিম আমি এইবোৰ কাৰণত আমি আসনবোৰ নিৰ্বাচন কৰোঁতেও আমি অলপ সাৱধান হ'ব লাগে খুব পটককৈ আমি তাৎক্ষণিকভাৱে আমি এজন ৰোগীক আমি ৰোগী হিচাপে চাব লাগে আৰু এইটো এটা খুব ভাল কথা কৈছে যে যিহেতু ডিপ্ৰেশ্যন বা এনজাইটিৰ এজন যেতিয়া ৰোগী আহে এজন য়োগাবিদ বা য়োগাচাৰ্যৰ ওচৰত যেতিয়া আহে এটা ট্ৰিটমেণ্ট ল'ম বুলি আহে আৰু আজিকালি ডাক্তৰেও সদায় ৰেফাৰ কৰে যে আপুনি য়োগা কৰিব বুলি কয় তেতিয়া হয়তো সেই য়োগাবিদ বা য়োগাচাৰ্য বা য়োগা শিক্ষকজনে এনেকুৱা কোনো কঠিন আসন দিবলৈ নালাগে যিটো হয়তো সেই ৰোগীজনে কৰিবলৈ নোৱাৰে কাৰণ এজন ৰোগী কমপ্লিট আননন হিচাপে আহে তেখেত হয়তো বিজনেছমেনো হ'ব পাৰে বা তেখেতে কোনোদিন হয়তো আসন কৰাই নাই তাৰপৰি বয়সস্থ হ'লেতো তেওঁৰ শৰীৰৰ কিছুমান অংগ প্ৰত্যংগ তেওঁ লৰচৰ কৰিব নোৱাৰিবলৈ তেওঁৰ শৰীৰত হয়তো বেকবনটো ইমান ষ্টিফ হৈ থাকিব তেওঁক যদি আমি কওঁ আপুনি বেক বেণ্ডিং কৰক পিছফালে ভাজ লওক তেওঁ ভাজ ল'বই নোৱাৰিবলৈ পাৰে গতিকে তেওঁৰ এটা বেলেগ এটা ইঞ্জুৰি হ'ব পাৰে তাৰপিছত তেওঁ আসন নকৰিব প্ৰথম আসনটো আপুনি আমাক কি দেখুৱাব প্ৰথম আমি আসনটো দিব বিচাৰোঁ জাষ্টিকাসন আমাৰ পাপৰি অকণমান আগুৱাই যোৱা এইটো আমি উশাহৰ লগত হাত ভৰিবোৰ আমি টানি দিম ভৰিখনে একদম শুৱাই লৈছোঁ ভৰি পতাটো আমি সিফালে টানিছোঁ হাতেৰে সম্পূৰ্ণ মানে ভৰিখনে তলফালে
হাতেৰে ওপৰৰ ফালে টানিছোঁ আৰু সেই সময়ত আমি ডিপ ব্ৰেথ কৰিম মানে দীঘলকৈ উশাহ ল'ম আৰু উশাহ যেতিয়া ল'ম তেতিয়া আমাৰ ভৰিখন টান থাকিব আৰু উশাহ এৰিলে আমাৰ শিথিল হৈ যাব এইটো এটা প্ৰথম তাৰপিছত আকৌ একেবাৰে ভৰিখন ভিতৰৰ ফালে টানি আনি কৰিব পাৰোঁ যেনেকৈ কৰিছে হাতৰ লগত সমানভাৱে ভৰিখন টানি আনা মানে ভৰিৰ আঙুলিকেইটা গাৰ ফাললৈ টানি আনা আৰু হাতখন মুঠি মাৰি হাতৰ গাৰ ফাললৈ আনি দিয়া হয় তেতিয়া ইয়াৰ তেজৰ সঞ্চালনটো খুব সুন্দৰভাৱে হয় কাৰণ পেৰেলেলকে যেটো বডিটো হৈছে সেইটোৱে বা তেজৰ সঞ্চালনটো আৰু এতিয়া ইয়াৰ ফলত কি হয় আমাৰ নাৰ্ভছবিলাক গোটেই শৰীৰৰ যিমান শিৰা খুব টান পৰিছে আমাৰ বেকবোন ষ্ট্ৰেচ হৈছে গতিকে আমাৰ বডিত আমাৰ এতিয়া আগলৈ লৈ যোৱা এই বডিত আমাৰ এই কৰাৰ লগে লগে আমাৰ বডিত ৰক্ত সঞ্চালনটো বৃদ্ধি হৈছে আৰু ফলস্বৰূপে আৰু এই ৰক্ত সঞ্চালন হ'লে কি হ'ব তেওঁ মানুহজন হেৰিত আছে গতিকে তেওঁতো সমানভাৱে শুই আছে গতিকে ৰক্ত সঞ্চালন তেওঁ আমাৰ মূৰলৈকে আহিছে গতিকে গোটেই শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পাইছে আৰু ৰক্ত সঞ্চালন বৃদ্ধি পাই অক্সিজেনটো পাইছে গতিকে তেওঁৰ অলস ভাৱটো নোহোৱা হৈছে দেহাৰ পৰা অলস ভাৱটো এটা এলেহুৱা ভাৱ আৰু সচৰাচৰ এইবোৰ পেচেণ্ট হ'লে এলেহুৱা হয় কৰিব নোখোজে এনেকুৱা ধৰণৰ আচ্ছা ঠিক আছে এইটো এটা দ্বিতীয় আসন কিবা আছে নি ইয়াৰ ছাৰ তেনেকুৱা হয় আচ্ছা ছাৰ আসনৰ মাজতে আপোনাক নিজৰ কথা এটা সুধিছো আপুনি কিমান বছৰ জৰি যোগা লগত জড়িত হৈ আছে যেটো আপুনি যোগাবিদ হ'বলৈ যথেষ্ট সময় লাগে না মোৰ জীৱনত মোৰ 7 বছৰ বয়সত অনানুষ্ঠানিক হয় অনানুষ্ঠানিক আমাৰ ঘৰৰ পৰিৱেশত পাইছো আচ্ছা মোৰ দেউতা এজন তেওঁ আমাৰ যোগ আৰু ব্যায়ামৰ লগত জড়িত ব্যক্তি আছিল হয় আপুনি ঘৰৰ পৰা পৰিৱেশটো পাইছে ঘৰৰ পৰিৱেশ 7 বছৰ বয়সত মানে মোৰ এটা অসুখ হ'ল হয় অসুখটো আচলতে কি অসুখ হৈছিল আজিলৈকে আমি গম নাপালো হয় বহুত ডাক্তৰৰ তাত গ'লো হয় হয় কিন্তু ডাক্তৰে মোক ভাল কৰিব পৰা নাই দেউতাই গৈ ক'লে মই মামাহঁতৰ ঘৰত আছিলোঁ দেউতাই গৈ ক'লে মই ইয়াক লৈ যাম আৰু মই ভাল কৰিম আৰু তেতিয়া দেউতাই আহি মোক শিকালে আৰু মই আসন কৰি সেই অসুখৰ পৰা মই মুক্তি পালোঁ ঠিক আছে স্যার আপনার বিষয়ে জানি থাকিম কথার মাজতে আপনি আমার দর্শকক আৰু এটা আসন দেখুৱাকচোন বাৰু কোনটো দেখুৱালে সাৰে প্ৰথম আসনটো কলে জস্ত্ৰাসন দিটো কলে সেইটো শৰীৰটো পেৰেলেল ভাবে গুটি সিধা হয় সমতল ভাবে নিজৰ বিছনাটো কৰিব পাৰি সাগে স্যার হেতু আসন এটো বিছনাটো কৰিব পাৰি এটো মানে বিছনাখন একদম সাধাৰণ এটা আসনটো কবলে বিছনাটো কৰিব পাৰি একো ইয়াত সমস্যাই নাই সকলোৱে কৰিব পাৰি আসনটো হেতু সাৰে কোৱা আসনটো সঁচাই ইজি কাৰবাৰ যদি ডিপ্ৰেছন বা এনজাইটি তেনুকা ভুগি আছে সেই ব্যক্তিসকলে এইটো এখন নিজৰ খোৱাৰ আগতে ৰাতিপুৱা শুই উঠাৰ আগতে বিছনাত কিছু সময় 2-4 মিনিট সময় কৰিলে হয়তো দিনটোৰ কাৰণে নিজৰ শৰীৰৰ অলক ভাৱটো আতৰি যাব আৰু হয়তো মনটো ফ্ৰেছ লাগিব খুব ভাল লাগিব মনটো স্যাৰ দ্বিতীয় আসনটো আমি চাবলৈ খুজিম আমি ইয়াৰ পিছত আমি ল'ব ঊৰ্ধ্বমুখ শনাসন মানে আপৱাৰ্ড ডগ আপৱাৰ্ড ফেচিং ডগ যেটো আছে হয় গতিকে আমাৰ এইটো ঊৰ্ধ্বমুখ শনাসনটো খুব ভাল আসন আজি আমাৰ ডেমনষ্ট্ৰেটৰ পাপৰি গগৈ এইটো হ'ল আমাৰ এইটো কৰাৰ ফলত কি হ'ল আমাৰ ডিপ্ৰেছনৰ লগত জড়িত আমাৰ পিটিউটাৰী গ্লেণ্ড হয় হয় তাৰ পিছত আমাৰ পিনিয়েল গ্লেণ্ড এইবোৰ আমাৰ মূৰত আছে হয় আৰু আমাৰ এড্ৰিনেল গ্লেণ্ড আমাৰ মগজুৰ পৰা আমাৰ এড্ৰিনেল গ্লেণ্ড যিটো মানে বেক সাইডৰ যিটো সংকেত আহে ষ্ট্ৰেছৰ সময়ত এটা সংকেত আহে হয় হয় যদি এই কইলা কিবা হেৰি আছে নে মানুহে গম পায় নে যে মানুহ এইটো গম আমাৰ আমি কৰি চাম মগজুৱে আমাৰ নিৰ্দেশ কৰি আছে আমি কৰি আছো আমি যেতিয়া আমাৰ ষ্ট্ৰেছৰ পৰো তেতিয়া আমাক কয় তুমি যুদ্ধ কৰা নহলে পলাই যোৱা এই যিটো সংকেত এই সংকেতটো আহিব এটা স্বাভাৱিক আমি যে এটা ষ্ট্ৰেছৰ পৰি গলো তেতিয়া আমাক ক'ব হয় তুমি যুদ্ধ কৰা নহলে তুমি পলাই যোৱা এইটো আমাৰ সংকেত আহে আৰু এইটো যে স্থায়ী হয় তেতিয়া আমাৰ এইটো ডিজঅৰ্ডাৰ হ'ব গতিকে এইটো আমাৰ মানুহৰ এটা নেচাৰেল মানুহ বুলি নহয় জীৱ জন্তু সকলোৰে এইটো এটা নেচাৰেল হয় স্যাৰ এতিয়া এইটো কৰাৰ ফলত কি হৈছে আমাৰ এই দুটা গোটেই শৰীৰত আমাৰ ৰক্ত সঞ্চালন বৃদ্ধি পোৱাৰ লগতে আমাৰ পেটৰ যিবোৰ অংগ প্ৰত্যংগ আছে জড়িত ইন্টেষ্টাইন কক আমাৰ গোটেই লিভাৰৰ পাৰি গোটেইখিনি ইয়াত নাৰিছ হৈছে আৰু বিশেষকৈ এড্ৰিনেল গ্লেণ্ড ইয়াতে এড্ৰিনেল গ্লেণ্ডত ইয়াত যথেষ্ট প্ৰেছাৰ পৰিছে কিডনি এড্ৰিনেল গ্লেণ্ডত প্ৰেছাৰ পৰিছে আমাৰ মগজুত ইয়াৰ এটা প্ৰভাৱ পৰিছে গতিকে এই আসনটো কৰিলে আমাৰ কি হয় আমাৰ ডিপ্ৰেছনত এইটো আসনে খুব ভাল কাম কৰে ইয়াৰ পৰিপূৰক হিচাপে আমি অৰ্ধমুখ
সনাসন অর্থাৎ ডাউন ফেস তাৰ পৰিপূৰক এটু কৰিলে এটু কৰাটো উচিত খুব সাধাৰণভাৱে কিছুমান আসন ছাৰে কৈ আছে যিবোৰ আসন কৰিবৰ কাৰণে মানুহে নিজৰ শুই থকা বিছনাখনতে কি হ'ল আমাৰ এতিয়া ইয়াৰ আমাৰ মূৰলৈ টেষ্টটো গৈছে টেষ্টটো চলাচল হৈছে গতিকে দুইটাৰ পৰিপূৰক এটা যদি আমাৰ এড্ৰিনেল গ্ল্যান্ডটো আমাৰ ষ্টিমুলেট কৰিলে আনটো আমাৰ মূৰলৈকে টেষ্টটো আমাৰ মূৰলৈ স্যাৰ এই আসনটোৰ আৰু এটা হয়তো বিশেষত্ব মই মোৰ নিজৰ লগত কৰিও পাইছো মই প্ৰায়ে কৰোঁ ভৰিৰ তলৰ পৰা আমাৰ যিটো নাৰ্ভডাল আহে গোটেই টান খায় খুব টান খাই যায় কাৰণ মোৰ মাজতে খুব প্ৰবলেম হৈছিল তেতিয়া মই আসনটো কৰিছিলো খুব ভাল হৈছিল মোৰ তেতিয়া হাতখন সিধা ৰাখি দিবা এইটো কৰিলে আমাৰ কি হয় আমাৰ কান্ধৰ পিঠিৰ যিবোৰ মাসুলছ আছে তাত আমাৰ টান পৰিছে আমাৰ বাটক ইউৰিক এসিড থাকা মানুহে এইটো কৰিবলৈ পায় কাৰণ ইউৰিক এসিডত সদায় মানে হিলটোৰ ওপৰত গেৰুৱাটোৰ ওচৰত বিষ হয় ইয়াত এই গেৰুৱাৰ ওপৰত নহয় আমাৰ আঁঠুটো বিষাব পাৰে ইয়াৰ আমাৰ ভৰি পৰা ইয়ালৈকে আমাৰ টান পৰিছে গতিকে আমাৰ সাইটিকা নাৰ্ভটো ইয়াৰ হামষ্ট্ৰিং মাসল আমাৰ ইয়াত সবল হৈছে গতিকে আমাৰ লগত আমাৰ এড্ৰিনেল গ্ল্যান্ড আমাৰ পিটিটুৰি গ্ল্যান্ড পিনিয়াল গ্ল্যান্ড এই গোটেইবোৰত মানে ইয়াৰ এটা প্ৰভাৱ পৰিছে বিশেষভাৱে ভৰিৰ গেৰুৱাৰ ওচৰত তাৰ টান যথেষ্ট টান খাইছে কাৰণ মই নিজে কৰোতো এইটো মই ভাল পাইছিল এটা খন মাজতে খুব অসুবিধা হৈছিল আৰু এই দুইটা আসনে খুব ভাল খুবেই ভাল হয় আসলতে আচ্ছা ইয়াৰ এইটো আমাৰ এই আসনখিনি সকলোৱে কৰিব পাৰিব আৰু সাধাৰণ আসন আৰু যদি মানে কিছুমান মানুহে হয়তো ভৰিখন একেবাৰে সিধা কৰিব নোৱাৰিব পাৰে আচ্ছা তেওঁলোকৰ কাৰণে কিবা ইয়াৰ অল্টাৰনেটিভ আছে অল্টাৰনেটিভ বেন কৰি ল'ব এইটো ভৰিখন বেন কৰিব বাপুৰি এবাৰ আপুনি আমাক দেখুৱাই দিয়ক যেনে বেন কৰি মানে ভৰিখন মানে যে আমাৰ হাতখন যদি অকমান আমাৰ সকলোৱে ধৰক এনেকে সিধাকে কৰিব নোৱাৰিব পাৰে কোনবাই যদি নোৱাৰে তাৰ তেওঁ ইমানখিনি যাব ইমানখিনি কৰিব হয় আৰু ইয়াৰ পৰিপূৰক আমি এটা উত্তানাসন বুলি আছে পাপৰি থিয় হৈ লোৱাচোন দেখুৱাই আছো উত্তানাসনটো হল কি আমি যেটো পদহস্তাসন বুলি আমাৰ আসন আছে সেই আসনটো বহুতে কৰিব নোৱাৰে তেতিয়া কি কৰিব হাতখন উখাখ লৈ ওপৰলৈ নিয়া এটা উখাখ এৰি এৰি সমুখলৈ আহা সম্ভৱ হলে হাতৰ তলুৱাখন ভৰি আগত ৰাখি দিয়া এটো স্যার পদহস্তাসনৰে পদহস্তাসন উত্তানাসন হয় উত্তানাসন এইটো উত্তান যেটো সহজকে কৰিলো সহজকে হয় টানকে আছে এইটো আমি সহজকে আমি এইটো আসন দিব পাৰো কিছুমানে নোৱাৰে কিছুমানে আমাৰ ইমানলৈকে আহিব হয় আধালৈকে নোৱাৰে হয় যদি পদহস্তাসন যদি আমি গোটেইবোৰ নিদিও কিছুমান নোৱাৰে তেতিয়া তেওঁলোকে সহজকে এইটো কৰিব পদহস্তাসনত মূৰটো ধৰক আঁঠুত লগাই হাত দুখন মাটো চাব লাগিব আমাৰ যাতে এই বেকবোনটো আমাৰ তেতিয়া আমাৰ এজন পেচেণ্টৰ বেকবোনৰ কথাও নাহিব তেওঁ আমি সহজকে কৰাম হয় নিশ্চয় হয় তেওঁ বেছি প্ৰেছাৰ দিয়া উচিত নহয় কিন্তু এইটো কৰিলে আমাৰ মূৰলৈকে মানে আমাৰ যেটো ব্লাড ফ্লোটো ব্লাড ষ্ট্ৰীমটো আমাৰ মূৰলৈকে গতি কৰিব হয় বাস হ'ব এইটো উত্তানাসন হয় স্যাৰ আৰু মই বিশেষ কথা সুধিব বিচাৰিম আপোনাক পাপৰি কিছু সময় বহক মই আপোনাৰ লগত আৰু অকমান এই বিষয়ে আলোচনা এটা কৰি ল'ব বিচাৰিছো মই যেহেতু এই বেমাৰটো হলে বহুতে ভাবে যে মানসিকভাৱে মানুহজন পগলা হল বহুতৰ মনত এটা ধাৰণা আছে যে ইয়াক ডক্টৰৰ ওচৰত লৈ যাব লাগিব বা ৰিহেব চেণ্টাৰত ৰাখিব লাগিব এনেকুৱা ধৰণৰ মানে মানুহৰ এটা ভাৱধাৰা ৰিহেব চেণ্টাৰটো মানে ডিপ্ৰেছন ৰোগী ৰিহেব যদি তেওঁ ড্ৰাগছ এডিক্টেড হয় বা তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে তেতিয়াতো ডক্টৰ তাত যাব লাগিব কিন্তু আমাৰ যোগটোৰ আমাৰ মানুহে কয় যে যোগটো লাহে লাহে ভাল হ'ব নেকি নহয় যোগৰ একচনটো মেডিচিনতকৈ বেছি সোনকালে হয় যদি প্ৰপাৰলি কৰিব পাৰো প্ৰপাৰলি মানে কি আমি নিয়মিতভাৱে প্ৰথমতে প্ৰপাৰ নহ'ব এজন ৰোগী এজনে কৰিবলৈ হ'লে কোনোদিন যোগৰ লগত নাথাকা ৰোগী এজনে তাতে তেওঁ ডিপ্ৰেছন তেওঁ মানসিক ৰোগ এটা আছে তেওঁক আমি হয়তো তাৎক্ষণিকভাৱে তেখেতক আমি প্ৰপাৰলি আমি কৰাব নোৱাৰিব তেওঁৰ আসনৰ ভংগীমাবোৰ সঠিক নহ'ব পাৰে কিন্তু 40% 20% যিমানখিনি হয় বেনিফিটটো সিমানখিনি আহি যাব আৰু তেওঁ এসপ্তাহৰ ভিতৰত তেওঁৰ বডিৰ ফ্লেক্সিবিলিটি আহি যাব পাৰে আহিলে তেওঁৰ বাকিবোৰ লাহে লাহে তেওঁ কৰিবলৈ ইচ্ছা কৰা হ'ব তেওঁৰ শৰীৰটোত মানে কি হ'ব এটা নতুন এটা উদ্যম পাব মানে যোগটো ধৰক এটা ওভাৰঅল মানে আপোনাৰ বেমাৰ ঠিক কৰাৰ এটা মেচিন বুলি ক'লেও বেয়া নহয় তাৰমানে আচলতে যোগে আমি আচলতে
কি হয় আমি যিমানখিনি আমি মানুহে আমাৰ এটা ধাৰণা আছে যে আমাৰ ডাক্তৰী ঔষধ খালে আমাৰ মানে ৰোগ এটা ভাল হ'ব, এইটো আমাৰ এটা মানসিক ধাৰণা এটা, কিন্তু তাৰ ছাইড পাৰ্শ্বক্ৰিয়াও থাকে, পাৰ্শ্বক্ৰিয়া থাকে, যথেষ্ট ছাইড এফেক্ট থাকে। এতিয়া কয় যে যোগ ফুলকে যোগ কৰিলেতো এতিয়া এজন হাই ব্লাড প্ৰেছাৰ মানুহক যদি মই ডাউন ফেচ ডগ দিয়া যায় বা সৰ্বাংগসন দিয়া যায়, তেতিয়া নিশ্চয় হ'ব। তাকে আমি তেওঁক বেলেগ ধৰণৰ আমি আসন এটা চিলেক্ট কৰিব লাগিব, আসন এযোৰ আমি চিলেক্ট কৰিব লাগিব। কিন্তু আমি যদি এটা মেডিচিন খাওঁ যে এইটো ব্লাড প্ৰেছাৰ এইটো আমাৰ গেছৰ ঔষধ খালো, গেছটো ভাল হ'ল, কিন্তু তাৰ লগে লগে আমাৰ ছাইড পাৰ্শ্বক্ৰিয়াও আহিল। কিন্তু আমি যদি পৱন মুক্তাসন কৰোঁ তেতিয়াতো আমাৰ ছাইড পাৰ্শ্বক্ৰিয়া নাহে, কাৰণ পৱন মুক্তাসনে গেছৰ কাৰণে যথেষ্ট ভাল, গেষ্ট্ৰিকৰ কাৰণে ভাল। আৰু পৱন মুক্তাসনটো কৰিলে আমাৰ মানসিকভাৱেও আমাৰ ভাল, কাৰণ আমাৰ গেছে যেতিয়া আমাৰ মনটো আমাৰ গেছে বহুত ক্ষেত্ৰত আমাক সমস্যাৰ সৃষ্টি কৰে, আৰু এই গেছৰ পৰা আমাৰ বহু বেমাৰৰ পৱন মুক্তাসনটো আজি আমি দিয়া নাই। গেছৰ দ্বাৰা মানুহে ধৰক খুব উশাহত কষ্ট পাই মৃত্যু হৈছে, তেনেকুৱা মানুহ পাইছো। মৃত্যু হৈছে নহয়, তেওঁৰ বেলেগ বেলেগ বেমাৰ হ'ব, বেলেগ বেলেগ বেমাৰৰ পৰা তেওঁ ডিপ্ৰেশ্যনলৈ গুচি যাব, আৰু উশাহত কষ্ট পাই অক্সিজেনৰ পৰিমাণটো কমি কমি আহি থাকে। পৱন মুক্তাসনটো আমি মই আজি এটা ৰেফাৰেঞ্চ হিচাপে কৈছোঁ পৱন মুক্তাসনটো, কিন্তু আমি পৱন মুক্তাসনো আমি দিব পাৰোঁ। হয়, মানে কিন্তু পৱন মুক্তাসন ছাৰে এটা খুব ভাল কথা কৈছে, কিছুমানে হয়তো পুতুককৈ নাজানে বা য়োগা কৰি দিলোঁ, মই কিবা এটা চালোঁ, দুখনমান ফটো চালোঁ, মই য়োগা কৰিলোঁ বা তেনেকুৱা ধৰণৰ নহয়। সদায় যিকোনো য়োগা কৰিবলগীয়া হ'লে এজন বিজ্ঞ য়োগাবিদ, য়োগাচাৰ্য বা এজন য়োগা শিক্ষকৰ ওচৰত যোৱাটো মই সেইটো এটা ভাল বুলি ভাবোঁ। যদিও মই নিজেও এগৰাকী টিচাৰ হয়, তথাপিতো মই আজিও কিছুমান বস্তু নাজানিলে আপোনালোকৰ ওচৰত গৈ লৈ শিকি আহোঁ যে ছাৰ এইটো কৰিলে ভাল হ'ব। গতিকে য়োগাটো গোটেই জীৱনভৰ শিকা এটা বস্তু, কোনো এদিনত শিকি কোনো য়োগা মাষ্টাৰ হ'বলৈ নোৱাৰে। গতিকে আৰু বেমাৰ এটা ঠিক কৰিবলৈ হয়, এইটো জীৱনভৰ শিকা বস্তু। আমাৰ এইটো এটা অপৰসীম, ইয়াৰ কোনো সীমা নাই, শিক্ষাটোৰ কোনো এটা সীমা নাই। জীৱনটো শিকি থাকিলেও শেষ নহয়। আমি যোগত ডক্টৰেট ল'লো আমাৰ শেষ, সেইটো নহয়। আমি ইয়াক এনেকুৱা, এইটো এটা আমাৰ স্বাস্থ্যৰ লগত জড়িত বস্তু এটা, গতিকে আমি যিমানেই শিকোঁ আমাৰ সিমানে, আৰু যিমানে শিকাওঁ জ্ঞান বৃদ্ধি হৈ থাকে, শিকোঁ আৰু শিকাওঁ। আচ্ছা ছাৰ, ইয়াৰ মাজতে মই কথা এটা কৈছোঁ, যিহেতু আমাৰ সময় যথেষ্ট কম, আপুনি আসন কেইটামান দেখুৱালে, খুব সাধাৰণ আসন দেখুৱালে, যিখিনি সকলোৱে কৰিবলৈ পাৰে, সাধাৰণ আসন দেখুৱালে। ইয়াত কোনোবা প্ৰাণায়াম বা মেডিটেশ্যন এনেকুৱা আছে নেকি, যাৰ দ্বাৰা কিছুমান মানুহ আছে আসন একেবাৰে কৰিব নোৱাৰে, শাৰীৰিকভাৱে তেওঁ একদম অক্ষম থাকে, বহুতৰ নাৰ্ভৰ প্ৰব্লেম থাকে, বহুতে প্ৰথম অৱস্থাত তেওঁক প্ৰাণায়াম বা কি হিচাপে দিব? প্ৰাণায়াম আছে, বা মেডিটেশ্যন। আমাৰ স্বামী শিৱানন্দ সৰস্বতী মহাশয়ে আমাৰ মাজলৈ সহজ প্ৰাণায়াম বুলি প্ৰায় এলানি আমাক প্ৰাণায়াম দিছে, আৰু এই সহজ প্ৰাণায়ামৰ আমাৰ যিটো 2 নম্বৰ সহজ প্ৰাণায়াম আছে, 7 নম্বৰটো আমাৰ অনুলোম বিলোমৰ লগত মিলে, আৰু 9 নম্বৰ সহজ প্ৰাণায়াম। এতিয়া আপুনি কি দেখুৱাব? এতিয়া 2 নম্বৰ সহজ প্ৰাণায়ামটো আমি 2 নম্বৰ ছাৰে এতিয়া 2 নম্বৰ সহজ প্ৰাণায়াম, কাৰণ যিসকল ব্যক্তিয়ে শাৰীৰিকভাৱে সম্পূৰ্ণ আসন কৰিবলৈ নোৱাৰে তেওঁলোকৰ কাৰণে সাধাৰণভাৱে কিছুমান প্ৰাণায়াম আছে, যিটো ছাৰে এতিয়া দিলে সহজ প্ৰাণায়াম, 2 নম্বৰ। আৰু এইটো প্ৰাণায়াম আমি কেনে কৰিব লাগিব মই কৈ দিছোঁ। হয় ছাৰ। তোমাৰ মানুহে নাকেৰে উশাহটো ল'ব, হয়, লৈ মুখেৰে আমি ইয়াত উশাহটো হোল্ড কৰিব নালাগে। সহজ প্ৰাণায়ামৰ কথাটো আমি হোল্ড নকৰোঁ, উশাহটো আমি ভিতৰত ধৰি নাৰাখোঁ, তাৰমানে ধৰক কুম্ভক নাই, দীঘলকে নাকেৰে টানিলোঁ আৰু মুখখন আমি জোঙা কৰি দিম, শুকাই দিয়া দীঘলকৈ এৰি দিম। আৰু এটা কথা মনত ৰাখিব লাগিব, আমি উশাহ লওঁতে যিমান সময় লৈছোঁ, নিশাহত আমাৰ উশাহটো ডাবুল হ'ব নালাগে, দীঘলীয়া হ'ব লাগে, কাৰণ ডাবুল কৰিব নোৱাৰিব পাৰে, পিছত অট'মেটিক এইবোৰ যিবিলাক যেতিয়া এক্সপাৰ্ট হৈ যায় তেওঁলোকে। গতিকে আমাৰ পাপৰি এইটো এইখিনিও ছাৰ কৰাৰ বাবদ কোনো বিশেষ সময় নাই নিশ্চয়, কাৰণ কিয় এইবোৰ কৰিবলৈ নিজৰ বিচনাখনত বা টিভিটো চাই আছে, সেইখিনি সময়তো কৰিবলৈ পাৰে। মাত্ৰ কথাল কি আমি চিধা হৈ আমি মানুহজন বেকবনটো ষ্ট্ৰেট কৰি বহি ল'লো। য়োগাত ছাৰ এটা হয়তো নিয়মে আছে যে নিজৰ স্পাইন ষ্ট্ৰেট, হেড ষ্ট্ৰেট কৰি সদায় বহিবলৈ লাগে, মূৰটো চিধা কৰি আৰু পিঠিখন চিধা কৰি সদায় য়োগাৰ লগত য়োগা কৰোঁতেও য়োগা কৰা ব্যক্তিজন তেনেকৈ বহিব লাগে। আমি ইন জেনেৰেল প্ৰেক্টিছতো আমি সৰ্বসাধাৰণ, আমি তুমি মই ইয়াতে আমাৰ যিমান মানুহ আমি সদায় বেকবনটো আমি যিমানে ষ্ট্ৰেট কৰি বহিব লাগে, সিমানে আমাৰ ভাল। এতিয়া ডিপ্ৰেশ্যন নিচিনা ৰোগবোৰ নাহে। আমি চাবচোন, আমি যেতিয়া আমি এটা ৰুমলৈ সোমাই যাওঁ,
আমি এজন অফিচাৰক লগ কৰিবলৈ গৈছোঁ যদি আমি বেকবন ষ্ট্ৰেইট কৰি কথাষাৰ কৈছোঁ নিজকে স্মাৰ্ট ফিল আমি যদি অলপ আগলৈ হালি গৈছোঁ আমি আনস্মাৰ্ট নিজকে আনস্মাৰ্ট লাগে সেইটোৱে আমাৰ কাৰণে ছাৰ এটা কথা আছে নে য়োগাই পাৰ্চনেলিটিটো ডেভেলপমেণ্ট কৰে পাৰ্চনেলিটি ডেভেলপ কৰে এইবোৰে কথা আমাৰ বেকবন আমি ষ্ট্ৰেইট কৰি ৰাখিম আমাৰ শৰীৰত আমাৰ বেকবন ষ্ট্ৰেইট কৰা মানে কি আমাৰ শৰীৰটোত আমাৰ ৰক্ত সঞ্চালনটো আমাৰ প্ৰপাৰলি হৈ আছে ছাৰ আজি আপুনি যিখিনি কথা ক'লে সেইখিনি সঁচাই উপযোগ্য কাৰণ আজিৰ পৃথিৱীত ডিপ্ৰেশ্যনটো এটা মহামাৰীত পৰিণত হৈছে কিন্তু ছাৰ আমাৰ সময়ৰ অসুবিধা আগলৈ আপোনাক এই ষ্টুডিঅ'ত নিশ্চয় আকৌ লগ পাম আৰু বিশেষভাৱে জানিবলৈ পাৰিম আমি পাপৰিকো ধন্যবাদ দিলোঁ গোটেইখিনি বস্তু দেখুৱাই দিয়াৰ বাবদ যাতে দৰ্শকে ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ ছাৰ য়োগাৰ দ্বাৰা যে ইমান সুন্দৰ এটা ৰোগ নিৰাময় কৰিব পৰা এটা ব্যৱস্থা আছে সেইটো আজি দৰ্শকক আপুনি জনালে তাৰ বাবে অশেষ ধন্যবাদ ষ্টুডিঅ'লৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ আজি বিকাশ ছাৰে আমাক যিখিনি কথা জনালে তেখেত এজন য়োগাবিদ হিচাপে তেখেতৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনি আজি আমাৰ দৰ্শকক তেওঁ জনালে তেখেতৰ ডেমনষ্ট্ৰেটাৰ পাপৰি গগৈক আজি যিখিনি দেখুৱাবলৈ দিলে সেইখিনি দৰ্শকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিবলৈ কিছু সময় নিজৰ কাৰণে কিছু সময় ওলাওক নিজৰ বিচনাখনতে শুই উঠাৰ আগতে 5 মিনিটৰ কাৰণে হ'লেও যিখিনি ছাৰে দিলে একদম সাধাৰণভাৱে দিলে কেইটামান আসন দিলে প্ৰাণায়াম দিলে সেইখিনি কৰক চাব দিনটোলৈ আপুনি কিমান ফ্ৰেছ লাগিব আপুনি দিনটো এটা আনন্দত যাব এইখিনিয়ে কৈ লৈ আজিৰ অনুষ্ঠান আমি ইয়াতে সামৰিছোঁ আমাৰ অনুষ্ঠান জীৱন মধুৰ চাবলৈ নাপাহৰিব নমস্কাৰ ছাৰ